নমস্কাৰ বন্ধুসকল, লগতে সুপ্ৰভাত। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এতিয়া এয়া খোজকাঢ়ি আছোঁ আমাৰ শুৱালকুছি বালিচৰত, মানে নদীৰ পাৰ আৰু এইবিলাক বহুত ডাঙৰ ডাঙৰ ফিল্ড আছে। বাৰু যা হওক, এটা কথা ক'বলৈ ওলাইছোঁ, যদিহে আপোনালোকক ফেচবুকত ফলোৱাৰ্ছ লাগে তেতিয়াহ'লে কি কৰিব? ফেচবুকত ফলোৱাৰ্ছ বাঢ়িবলৈ মোৰ আগতে বহুত ফলোৱাৰ্ছ কম আছিলে, কিন্তু যেতিয়াৰ পৰা মই মানে মোৰ বন্ধুবৰ্গবিলাকৰ অচিনাকি হওক বা চিনাকি হওক তেওঁলোকৰ ঘৰত গৈ মাত লগালোঁ, তেতিয়াৰ পৰা মোৰ ফলোৱাৰ্ছবিলাক বাঢ়িলে। আচলতে মই কথাটো বুজি পালোঁ, যদি আপুনি কাৰোবাৰ ঘৰত গৈ মাত লগায় তেতিয়া সেই ঘৰত থকা মালিক ঘৰৰ লগতে ওচৰৰ চুবুৰীয়াবিলাকেও গম পাব যে মনোজ বুলি কোনোবা এজন আছে। তেতিয়াহে আপোনাক যদি ব্যক্তিত্বটো ভাল লাগে তেতিয়া ফ'ল' কৰিব লগে লগে। গতিকে সেয়েহে কৈছোঁ, যদি আপোনালোকক ফলোৱাৰ্ছ লাগে, লাইক কমেণ্ট শ্বেয়াৰ লাগে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰত গৈ পিনে মাত লগাওক। তেতিয়া আপোনালোককো বেক দিব, আপোনাকো ফ'ল' কৰিব। গতিকে খুবেই জৰুৰী ভিডিঅ', পাৰিলে শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় আই অসম, ধন্যবাদ।